নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, অনুশীলনী 3.3টো আজি লৈ আহিছোঁ তোমালোকৰ বাবে। তো ইয়াত প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণবোৰ আমাক সমাধান কৰিব দিছে। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাৰ সমাধানবিলাক কৰিবলৈ তিনিটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ আমি: প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি আৰু তিৰ্যক গুণন বা বজ্ৰ গুণন পদ্ধতি। তো ইয়াতে আমি প্ৰতিস্থাপন পদ্ধতিটো ব্যৱহাৰ কৰিম। ইয়াৰ পিছৰ চেপ্টাৰটোত আমি অপনয়ন পদ্ধতিটো ব্যৱহাৰ কৰিম। তাৰ পিছৰ চেপ্টাৰটোত আমাৰ কি হ'ব? বজ্ৰ গুণন বা তিৰ্যক গুণন পদ্ধতিটো ব্যৱহাৰ হ'ব। তো পৰ্যায়ক্ৰমে আমি পদ্ধতিবিলাক চেপ্টাৰ ৱাইজত আলোচনা কৰি যাম। তো এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰেনো কেনেকৈ সমাধান কৰিব পাৰি সেইটো চাওঁ আহা। তো ইয়াতে 1 নম্বৰটোত দিয়া আছে x + y = 14 আৰু x - y = 4 বুলি দিয়া আছে। আমি ইয়াক কি কৰিম? এটা 1 বুলি ধৰিম, এটা আমি 2 বুলি ধৰিম। সাপোজ আমি এইটো 1 বুলি ধৰি লওঁ আৰু এইটো আমি ধৰা 2 বুলি ধৰিম। ইয়াক আমি এনেকৈ লিখিম x, এটা মান আমি ৰাখি ল'ম ইয়াত, yটো আমি সফালে পঠাই দিম। তো সফালে পঠাই দিলে কি হ'ব? ইফালে মাইনাছ হৈছিলে, সফালে গ'লে প্লাছ হ'ব এইটো, আৰু এইটোক আমি কি বুলি ক'লোঁ? 2 বুলি ধৰিলোঁ। আমি যে এতিয়া এইটোক এনেকৈ ধৰিছোঁ, x মান এইটো ৰাখিছোঁ, আমি 1তো ৰাখিব পাৰিলোঁ হয়। তোমালোকে যিকোনো এটাত ৰাখিলে হ'ল। এইটো মই 2ত ৰাখিছোঁ, তোমালোকে 1টো ৰাখিব পাৰা। x = 14 - y এনেকৈও কৰিব পাৰা। তাৰপিছত আমি কি কৰিছোঁ? x মান যিটো আমি পালোঁ, এইটোৱে 4 + y, এই x মানটো আমি কি কৰিম? এতিয়া 1 নং সমীকৰণত আমি বহুৱাম। 1 নং সমীকৰণটো আমাৰ কি আছিলে? x + y = 14। এইটো লাইন নিলিখিলেও হয়, ডাইৰেক্ট বহাই দিলেও হয়। বা x সমান আমাৰ কিমান পাইছোঁ? 4 + y, 4 + y প্লাছ এইটো yটো ইয়াত আছে = 14। এতিয়া কি হ'ব? 4y + y সমান কিমান হ'ব? 2y = 14। তাৰপিছত কি হ'ব? 4টো আমাৰ সফালে যাব, 14 - 4 হ'ব সফালে গ'লে। 2y = আমি কিমান পাম? 14ৰ পৰা 4 গ'লে 10। বা y = আমাৰ কি হ'ব? 10/2 = কিমান হ'ব? 5 হ'ব, হয়নে? তো আমি y মান পালোঁ 5। এতিয়া y মানটো যদি আমি 2 নম্বৰত বহাই দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? x মান ওলাব, হয়নে? 2 নম্বৰ সমীকৰণটো আমাৰ কি আছিলে? x = 4 + y আছিলে। গতিকে আমি ইয়াত কি লিখিম? x = 4 + y মানটো আমাৰ কি আছিল? 5 আছিল। গতিকে x মান কি হ'ব এতিয়া? x = 5 × 4 = 9। y মান পালোঁ আমি 5 আৰু x মান আমি কি পালোঁ? 9। তো এনেদৰে তোমালোকে সমীকৰণবিলাক সমাধান কৰিব পাৰিবা। এবাৰ 2 নম্বৰটো লৈছোঁ। তো ইয়াত কি দিয়া আছে? s - t = 3 আৰু s/3 + t/2 = 6 দিয়া আছে। তো এতিয়া ইয়াৰ আমি কি কৰিম? s - 3টো যে আছে, এইটো আমি এনেকৈ ল'ব পাৰোঁ, s = 3 + t, আৰু ইয়াক আমি কি কৰিছোঁ? 1 নম্বৰ লৈছোঁ। আৰু এইটো যেনেকৈ আছে এইটো এনেকৈ থৈ দিম। এনেকৈ থৈ দি আমি ইয়াক 2 নম্বৰ কৰিব পাৰোঁ। আৰু নতুবা এটা কাম কৰিব পাৰা, s/3 + t/2 আছে, গতিকে ইয়াক এনেকৈ সমাধানখিনি কৰি ল'ব পাৰা। 3 আৰু 2 লসাগু কি হ'ব? ইয়াত 6 হ'ব। 3 দি 6ক 2 বাৰ, গতিকে 2s হ'ল। 2 দি 3 বাৰ, গতিকে 3 t হ'ল = 6। বা এনেকৈ দিব পাৰা। এতিয়া এইটো আমি বজ্ৰপূৰণ কৰিলে আমাৰ কি হয়? এইটো আৰু এইটো পূৰণ হ'ব, আৰু এইটো আৰু এইটো পূৰণ হ'ব। গতিকে আমাৰ কি হ'ব? 2s + 3t = 36। আৰু ইয়াক আমি কি কৰিব? 2 নম্বৰ বুলি দিব পাৰোঁ এনেকৈ। তো এতিয়া s মানটো যিটো আছিলে 3 + t, গতিকে 2 নম্বৰ যদি আমি বহাই দিওঁ, তেতিয়া কি পাম? আমি s জেগাত আমি কি বহাম? 3 + t, 3 + t + 3t = 36। বা কি হ'ব? 3 × 2 = 6, 6 + 2t + 3t = 36। তাৰপিছতে কি হ'ব? 6টো আমি সফালে লৈ যাম আৰু এটা যোগ কৰিম। এটা যোগ কৰিলে আমি কি পাম? 3 × 2 = 5, আৰু 36 মাইনাছ কি হ'ব? ইফালে আহিলে 6, বা 5t = কি হ'ব? 36ৰ পৰা 6 গ'লে কি হ'ব? 30। এইখিনি এতিয়া আমি সমাধান কৰিলে কি পাম? 5টো আমি সফালে যাব, সফালে গ'লে কি হ'ব?
ধৰা এইখিনি মই ইয়াতে দিছোঁ t ইকুৱেল টু কি হ'ব 30/5 পাছেদি 30ক 6 বাৰ গতিকে 6 5 29 অৰ্থাৎ t মান আমি কিমান পালোঁ 6 পালোঁ এতিয়া t মানটো আমি কি কৰিম 1 নম্বৰ সমীকৰণত বহুৱাই দিম এতিয়া 1 নম্বৰ সমীকৰণটো আমাৰ কি আছিলে s ইকুৱেল টু 3 প্লাছ t গতিকে s ইকুৱেল টু কি হ'ব 3 প্লাছ t 3 প্লাছ 3 মানটো আমি 6 পাইছিলোঁ গতিকে 6 গতিকে কিমান হ'ব 6 3 9 তো s ৰ মান আমি কি পালোঁ 9 পালোঁ আৰু t ৰ মান আমি কিমান পাইছোঁ 6 পাইছোঁ তো 3 নম্বৰটোত ল আছে কি 3x - y ইকুৱেল টু 3 তো ইয়াক আমি এনেকৈ ল'ব পাৰোঁ 3x ইকুৱেল টু 3 প্লাছ y টো আমি সফালে লৈ গ'লে x ৰ মানটো আমি ইয়াত উলিয়াই ল'ম তো x ৰ মানটো উলিয়াই ল'লে 3টো আমি কি কৰিব লাগিব সফালে নিব লাগিব তো সফালে নিলে কি হ'ব 3 প্লাছ y বাই ইয়াত পূৰণ হৈছিলে ইফালে আহিলে কি হ'ব ই হৰণ হ'ব তো এইটো আমি কি কৰিলোঁ 1 নম্বৰ সমীকৰণ কৰিলোঁ এতিয়া 2 নম্বৰ সমীকৰণটো আমাৰ কি আছে 9x - 3y ইকুৱেল টু 9 এইটো হৈছে 2 নম্বৰ সমীকৰণ এতিয়া যদি x ৰ মানটো আমি 2 নম্বৰ সমীকৰণ বহুৱাওঁ তেতিয়াহ'লে আমি কি পাম 9 ইফালে কি আছে এইটো 3 প্লাছ y বাই 3 মাইনাছ কি আছে এইটো 3y ইকুৱেল টু 9 3 দিনক 3 বাৰ 3 3 গুণ 9 প্লাছ 3y মাইনাছ 3y ইকুৱেল টু 9 এইটো কাটা গ'ল 9 ইকুৱেল টু 9 তো আমি কি পালোঁ দুফালে 9 9 পালোঁ তো এই সমীকৰণটোত আমাৰ x আৰু y ৰ কোনো নিৰ্দিষ্ট আমি মান নাপাওঁ গতিকে ইহঁত সকলো মানৰ বাবে কি হ'ব মানে সকলো মানৰ ক্ষেত্ৰতে ই কি হ'ব সত্য হ'ব প্ৰদত্ত সমীকৰণটো আমাৰ কি অসীম সংখ্যক সমাধান আছে তাৰমানে তো ইয়াত লিখি দিলোঁ কি প্ৰদত্ত সমীকৰণৰ x আৰু y ৰ কোনো নিৰ্দিষ্ট মান নাই ইহঁত সকলো মানৰ ক্ষেত্ৰতে সত্য সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে তো 4 নম্বৰটো লৈছোঁ 4 নম্বৰত কি দিয়া আছে 0.2x প্লাছ 0.3y ইকুৱেল টু 1.3 ইয়াক আমি যদি উপবিক্ষেপ যদি আমি দশাৰে পূৰণ কৰোঁ তেতিয়াহ'লে আমাৰ দশমিকটো নোহোৱা হ'ব তো আমি এনেকৈ লিখিব পাৰোঁ দশাৰে পূৰণ কৰিলে কি হ'ব দশমিকটো নোহোৱা কি হ'ব 2x প্লাছ 3y ইকুৱেল টু 13 বা এনেকৈ দিয়া 2x ৰ মানটো আমি ইয়াত উলিয়াই ল'ম 13 মাইনাছ 3y বা x ইকুৱেল টু কি হ'ব 13 মাইনাছ 3y বাই 2 এইটো হৈছে আমাৰ কি 1 নম্বৰ আকৌ 2 নম্বৰত কি দিয়া আছিলে এইটো 0.4x প্লাছ 0.5y ইকুৱেল টু 2.3 বুলি দিয়া আছে তো ইয়াক আমি যদি দশাৰে উপবিক্ষেপ পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব এইটো 4x প্লাছ 5y ইকুৱেল টু 23 এইটো হৈছে আমাৰ 2 নম্বৰ তো x ৰ মানটো এতিয়া আমি কি কৰিম 2ত বহাই দিম তো x ৰ মান 2ত বহালে আমি কি পাম 4 ইনটু কি হ'ব আমাৰ 13 মাইনাছ 3y বাই 2 প্লাছ 5y ইকুৱেল টু 23 2 দি 4 2 বাৰ তো 13 দুগুণ 26 মাইনাছ 3 দুগুণ 6 6y প্লাছ 5y ইকুৱেল টু 23 এতিয়া 26টো আমি সফালে লৈ যাম আৰু এই দুটা আমি যোগ বিয়োগ কৰিম 6 ৰ পৰা 5 গ'লে কি হ'ব 1 থাকিব গতিকে এইটো কি হ'ব y আৰু যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে গতিকে ইয়াত মাইনাছ হ'ব আৰু এইটো কি হ'ব 23 মাইনাছ 26 মাইনাছ y ইকুৱেল টু কি হ'ব 26 ৰ পৰা 23 গ'লে 3 যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন গতিকে ইয়াতো মাইনাছ হ'ব মাইনাছ মাইনাছ কাটা গ'ল y ইকুৱেল টু আমি কিমান পালোঁ 3 পালোঁ এতিয়া y ৰ মানটো আমি কি কৰিম 1 নং যিটো সমীকৰণ আছিলে তাত আমি বহুৱাই দিম তো 1 নং সমীকৰণটো আমাৰ কি আছিল x ইকুৱেল টু 13 মাইনাছ 3y বাই 2 গতিকে ইয়াত 13 মাইনাছ 3y y জেগাত আমাৰ কি হ'ব 3টো বহুৱাই দিয়া তলত কি আছে 2 আছে 13 3 3 গুণ 9 বাই 2 13 ৰ পৰা 9 গ'লে আমাৰ কি হয় 9 4 13 গতিকে 4 2 2 বাৰ গতিকে x ৰ মান আমি পালোঁ 2 আৰু y ৰ মান আমি কি পালোঁ 3 পালোঁ তেনেদৰে তোমালোকে মানবিলাক নিৰ্ণয় কৰিব পাৰি 5 নম্বৰটোত আছে √2x প্লাছ √3y ইকুৱেল টু 0 ইয়াক আমি 1 নম্বৰ বুলি দিলোঁ
আকৌ 2টো দিয়া আছে কি √3x minus √8y equal to 0 তো ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই ল'ম √3x equal to কি হ'ব √8y বা x equal to কি হ'ব √8y by √3 এইটো আমাৰ হ'ল 2 নম্বৰ এটা x ৰ মানটো আমি ক'ত বহাম একত বহাম তো x ৰ মান একত বহালে আমি কি পাম একত কি আছিল √2 x ৰ জায়গাত আমাৰ কি বহাম √8y by √3 plus √3y equal to 0 তো ইয়াত কি হ'ব এইটো আৰু এইটো পূৰণ হ'ব গতিকে এইটো পূৰণ হ'লে কি হ'ব 8 দুগুণ 16 অৰ্থাৎ √16y by √3 plus √3y equal to 0 16 তো আমি বৰ্গ কৰি দিলে কি হ'ব ইয়াৰ 7 4 গুণ 16 4 হ'ব গতিকে 4 আৰু √4 উঠি যাব গতিকে ইয়াত কি থাকিব ওপৰত থাকিব 4y তলত থাকিব √3 plus √3y equal to 0 তো এটা কি হ'ব এইটো আৰু এইটো আমি লসাগু ল'লো √3 হ'ল ইয়াত আৰু এইটো কি হ'ব 4y প্লাছ 3 দুটা পূৰণ কৰিলে আমাৰ কিমান হ'ব অৰ্থাৎ √3 পূৰণ কৰিলে আমাৰ কি হ'ব বৰ্গ উঠি যাব 3 স্কুৱেৰ হ'ল গতিকে বৰ্গটো উঠি গ'ল গতিকে কি থাকিব 3y equal to 0 4 আৰু 3 যোগ কৰিলে 7y আৰু তলত √3 এইটো আৰু এইটো পূৰণ কৰি দিলোঁ 0 হ'ল অৰ্থাৎ 7y equal to 0 বা y equal to আমাৰ কি হ'ব 0 হ'ব এতিয়া y ৰ মান আমি ক'ত বহাম y ৰ মান 2ত বহুৱাই পাওঁ কি পাম 2টো আমাৰ কি আছিল x equal to √8y by √3 তো y ৰ মানটো ইয়াত বহাই দিয়া √8 into y equal to কি আমাৰ 0 √3 equal to আমাৰ কি হ'ব 0 হ'ব কাৰণ এইটো পূৰণ কৰিলে 0 হ'ল আৰু এইটো হৰণ কৰিলে 0 হ'ব গতিকে y ৰ মান 0 পালোঁ x ৰ মান আমি কি পালোঁ 0 পালোঁ 6 নম্বৰটো লৈছোঁ 36/2 minus 5y/3 equal to -2 প্ৰথম সমীকৰণ এটা এনেকৈ দিয়া আছে তো ইয়াক আমি যদি সমাধান কৰোঁ এনেকুৱা হ'ব 2 আৰু 3 3 দুগুণ 6 6 গতিকে 2 দি 6 তিনিবাৰ গতিকে 3 3 গুণ 9x minus 3 দি 6 দুইবাৰ 10y equal to -2 বা এনেকুৱা হ'ল 9x minus 10y equal to কি হ'ব 6 দুগুণ 12 minus 12 এতিয়া 9x টো যদি আমি ইফালে ৰাখোঁ 10yটো সফালে পঠাওঁ তেতিয়াহ'লে কি হ'ব মাইনাছ মানে এটা কাম কৰা এইটো প্ৰথমতে লেখা 10y plus 12 তো এতিয়া কি হ'ব x ৰ মানটো লাগে গতিকে x টো বাফালে ৰাখা 9টো সফালে পঠাই দিয়া 10y এইটো প্লাছ নহয় দেই এইটো মাইনাছ আছিলে 10y minus 12 তলত কি থাকিব 9টো ইয়াতে আহিব এইটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণ এতিয়া 2 নম্বৰ সমীকৰণটো আমি উলিয়াই ল'ম তো 2 নম্বৰত আছে x/3 plus y/2 equal to 13/6 বা ইয়াৰো কি হ'ল 3 দুগুণ 6 6 3 গতিকে 2x plus thrice y হ'ব আৰু কি হ'ব 13/6 এতিয়া ইয়াতে দেখুৱাই দিছোঁ ইয়াৰ পৰা ধৰা ইয়াত মই এইখিনি লৈ আহিলোঁ এইটো কি হ'ল এইটো আৰু এইটো পূৰণ গতিকে আমাৰ কি হ'ব এনেকুৱা হ'ব এইটো দি এইটো পূৰণ কৰিলে 6 দুগুণ 12x plus 18y আৰু এইটো কি হ'ব 13 6 গুণ 78 বা নালাগে এইবাৰ আমি যিটো আমি 1 নম্বৰটো উলিয়াই লৈছোঁ গতিকে এইটো আমি কি দিম 2 নম্বৰ বুলি দিম এতিয়া একৰ যিটো x ৰ মান আছে সেই x ৰ মানটো আমি ক'ত বহুৱাম এই 2 নম্বৰত বহুৱাই দিম তো x ৰ মান যদি আমি 2ত বহাওঁ তেতিয়াহ'লে কি হ'ব ইয়াত এনেকুৱা হ'ব 12x আছে গতিকে x ৰ জেগাত আমি কি বহাম 10y minus 12/9 আৰু ইফালে প্লাছ 18y আছে আৰু ইফালে আছে 78
তো এইটো কাটাকাটি কৰিলে এনেকুৱা হ'ব, এইটো 3 হ'ব, এইটো 4 বাজ যাব। এইটো ওপৰত পূৰণ হৈছে, গতিকে আমাৰ কি হ'ব 10 4 গুণ 40 y মাইনাছ 12 4 গুণ 48, তলত থাকিল 3 প্লাছ 18 y ইকুৱেল টু 78। আগৰ নিচিনা এইটো পূৰণ দিবা 3, গতিকে ওপৰত এইখিনি একে থাকিব, আৰু এইটো পূৰণ কৰিলে কিবা 8 3 গুণ 24, 4 হাতে গেল 2, 3 গুণ 3 3 2 5 54 y ইকুৱেল টু 78। তলত থাকিল 3, এতিয়া এইটো হৈছে 40 আৰু এইটো হৈছে 54, দুটা যোগ কৰিলে আমাৰ কিমান হ'ব 5 4 9 94 y, আৰু এইটো কি হ'ল মাইনাছ 48, তলত আছে 3, আৰু এইফালে আছে আমাৰ কি 78। এইটোৰ এইটো পূৰণ হ'ব, গতিকে 94 y মাইনাছ 48 ইকুৱেল টু কি হ'ব 8 3 গুণ 24, 4 হাতে গেল 2, 7 3 গুণ 21, 21 2 23, 234। 48 সফালে লৈ যোৱা, 94 y ইকুৱেল টু 234 মাইনাছ 48, মাইনাছ মানে এইফালে মাইনাছ আছিলে, এইফালে কি ক'লে প্লাছ হ'ব। তো 94 y ইকুৱেল টু কি হ'ব, এইটো যোগ কৰিলে 8 4 12 2 হাতে গ'লে 4 3 7 8, আৰু এইফালে 282। তো এতিয়া আমি ৱাইৰ মানটো ল'ব লাগে, গতিকে ৱাইটো ইফালে ৰাখা, এইটো সিফালে পঠাই দিয়া। 282 তলত কিবা 94, ইয়াক 3 বাৰ দিয়া, 7 3 12, আৰু 9 3 27, 27 1 28, গতিকে 3 বাৰ যাব। তো ৱাইৰ মান আমি কি পালোঁ 3 পালোঁ। এতিয়া ৱাইৰ মান ক'ত বহুৱাম আমি, ৱাইৰ মান আমি একত বহুৱাই পাওঁ। এফটো কি আছিলে আমাৰ x ইকুৱেল টু 10 ইনটু y জেগাত আমি কি বহাম 3 মাইনাছ 12/9, 10 3 গুণ 30, 30 মাইনাছ 12/9, গতিকে 30ৰ পৰা 12 বিয়োগ কৰিব লাগে, 10ৰ পৰা 2 গ'লে 8, আৰু এটা আছে 2, 2ৰ পৰা 1 গ'লে 1, তলত 9, 9 দিয়ে 18 2 বাৰ। তো ৱাইৰ মান আমি কি পালোঁ, এক্সৰ মান আমি পালোঁ 2, আৰু ৱাইৰ মান পালোঁ আমি 3। তো ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল লাগে, ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।